আমাদের পড়োশী রাজ্য এই মণিপুরে ঘটনা হয়েছে, আপনারা ভালো করে জানেন। কুকি আর মিথই জাতির মধ্যে সংঘর্ষ হয়েছে। আসসালামু আলাইকুম। নিয়ে যখন রাস্তাতে ঘোরাইছে, কোনো বস্ত্র ছিল না, উলঙ্গ করে মণিপুরের মেয়ে মানুষকে ঘোরাইছে। এটা যেদিন দেখলো সেই দিন উনি মনে মনে বললো কি, মানুষের কাছে বললো যে এইসব बहुत खराब चीज है, ये सब नहीं करना चाहिए, ये बहुत गलत किया है। पूरे गलो ना तार নূর মইনুল হক গাঁও জিপিআই ইউডিএফ দল ত্যাগ করে আজকে আনুষ্ঠানিকভাবে ভারতীয় নূর মইনুল হক গাঁও জিপিআই ইউডিএফ দল ত্যাগ করে আজকে আনুষ্ঠানিকভাবে ভারতীয়। আজি যোগদানৰ বিষয়ে আপোনালোকক জনাওঁ যে আমাৰ এই ঝালচৰ নয়াগাঁও জিপিৰ AIUDFৰ আঞ্চলিক প্ৰেচিডেণ্ট আৰু আঞ্চলিক সাধাৰণ সম্পাদক, তাৰ লগত মোটামুটি 200 AIUDF কৰ্মী ভাৰতীয় জাতীয় কংগ্ৰেছত মুগ্ধ হৈ আপোনাৰ জইন কৰিলে। প্ৰস্তুতি আমাৰ টাৰ্গেটটো হৈছে AIUDFে আজি 15 বছৰৰ পৰা মিছলীয়া মিছা বাক্য দি আমাৰ সাধাৰণ মানুহৰ মূৰ নষ্ট কৰি ভোটখিনি লৈছিল। আজিলৈকে মানকাচৰত 15 বছৰত এটা চিন পৰ্যন্ত নাই যে তেওঁৰ MP ফাণ্ডত 5 টকাৰ কাম কৰিছে। সেই হেতুকে এইবাৰ ৰাইজ জাগ্ৰত হৈছে। AIUDFক এইবাৰ চিৰবিদায় দি জাতীয় কংগ্ৰেছক ভোটদান কৰিব বুলি মানকাচৰবাসী ৰাইজ ৰেডি হৈছে। মানকাচৰৰ পৰা আমালোক মোটামুটি একদম লয়েষ্ট 1.5 লাখ ভোট পাম। AIUDF দলৰ আঞ্চলিক সভাপতি জাকিৰ হুছেইন আৰু সাধাৰণ সম্পাদক খুৰশ্বেদ আলমকে প্ৰমুখ্য কৰি 200ৰো অধিক AIUDF দলৰ কৰ্মী আজি আনুষ্ঠানিকভাৱে AIUDF দল ত্যাগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছে। মই তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি এই যোগদান পৰ্ব মনু খানৰ নেতৃত্বত অনুষ্ঠিত হোৱাত মনু খানকো মই ধন্যবাদ জনাইছোঁ যে তেখেত নিষ্ঠা সততাৰে কংগ্ৰেছ দলৰ কাম কৰি আছে। মই অনুৰোধ কৰিম যে ইয়াত যাতে AIUDF দলে আৰু কোনো প্ৰভুত্ব চলাব নোৱাৰে, ফাঁকি ফুকাৰ দল। গতিকে আমি আমাৰ সংবিধান ৰক্ষা কৰিব লাগিব, ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ আমাৰ ৰক্ষা কৰিব লাগিব। তাৰ কাৰণে কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া এলায়েন্সক ভোট দিব লাগিব। সেয়ে মই আপোনালোকৰ চেনেলৰ জৰিয়তে